অসমীয়া ভাষা নকলে আমাক অসমীয়া নহয় বুলি ক'ব, আমাক বেয়া পাব। কিন্তু কিমান অসমীয়াই আজি বড়ো ভাষা কৈছে? নকয়। টাৰ্গেট কৰি কথা কৈছে। কোনোবা ট্ৰাইবেলে কেতিয়াবা সময়ত যদি প্ৰয়োজন হয় চিফ মিনিষ্টাৰো হ'ব পাৰিব, আমুক তামুক মিনিষ্টাৰো হ'ব পাৰিব, স্পীকাৰো হ'ব পাৰিব। ইয়াক লৈ আপুনি এনেকে মন্তব্য কৰিবলৈ কোন জন্ম দিলে? আকৌ প্ৰশ্ন সেইটো। হয় আমি পকা খোৱা জাত, হয় আমি গাহৰি খোৱা জাত, হয় আমি ট্ৰাইবেল, আমাৰ নিজা সংস্কৃতি, নিজা ভাষা, নিজা ধৰ্ম সকলো আছে আৰু আমি ইয়াক লৈ গৌৰৱ কৰোঁ। কিন্তু আপোনাৰ যি মন্তব্য সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ, একচেপ্ট নকৰোঁ। আৰু আপুনি যি কৈছে এইটো সঁচাকৈ বহুত দুখ দিছে আৰু ইয়াৰ ফলটো আপুনি নিশ্চয় পাব। ধন্যবাদ। সকলো অসম ৰাইজলৈ নমস্কাৰ। বৈকুব খুলুমनाय आरो अननायखौ जासिहरनाय थाबाय। बहुत खोथा, गोबां खोथा दिनैनि तारिखाव सावरायनो गोनां, বিভিন্ন কথাৰ ওপৰত আলোচনা কৰিব লগা আছে। যেহেতু আপোনালোকে দেখি আছে এইকেইদিন বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন আসাম বিধানসভাৰ সন্মানীয় স্পীকাৰ, বৰ্তমানৰ MLA তামুলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেখেতৰ মিনিষ্টাৰ পোৱা নোপোৱাটো ছেকেণ্ডাৰী কথা। তেখেতে ট্ৰাইবেল হৈ ইয়াৰ আমি গৌৰৱ, আৰু তেখেতে অসম বিধানসভাত স্পীকাৰ হৈছিলে সেইটো এটা গৌৰৱ। আৰু আমি নাভাবোঁ যে তেখেতে স্পীকাৰ হোৱাত ট্ৰাইবেল হৈ ইয়াক লৈ চৰ্চিত বা ইয়াক লৈ ইছ্যু বা কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট দিয়াটো উচিত বুলি মই নাভাবোঁ। যেহেতু আমাৰ সি ব্যক্তি শৰ্মা ডাঙৰীয়াজনে কৈছে যে অসম বিধানসভাখন এতিয়া শুদ্ধ কৰিব লাগিব, যজ্ঞ ল'ব লাগিব বুলি কৈছে ৰঞ্জিত দাস ডাঙৰীয়াক, বৰ্তমানৰ অসম বিধানসভাৰ এই স্পীকাৰ মহোদয় তেখেতক। মানে কিয় শুদ্ধ কিয় কৰিব লাগে, যজ্ঞ কিয় কৰিব লাগে? তেখেতে কৈছে যে যোৱা 5টা বছৰত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যে তাতে বহিছিল 5টা বছৰ, মানে কি? আজিৰ তাৰিখতো আমি সেই পুৰণি যিটো ঘাওবিলাক আজি 2026ত আপুনি সেই কথা কোৱাটো সকলো অসমৰ ট্ৰাইবেল ৰাইজক দুখ দিছে, আৰু এইটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু এইটো সহ্য গ্ৰহণ ষ্টেটমেণ্টো নহয় যিটো আপুনি কৈছে। ছেপাৰেট ষ্টেট বা ট্ৰাইবেলে সদায় আমাৰ ধৰ্ম, আমাৰ ভাষা, আমাৰ সংস্কৃতিক লৈ শংকিত কিয়? সেই আপোনাৰ দৰে কিছু ব্যক্তিয়ে এনেকে বক্তব্য যে দিয়ে, এই ঘৃণা কৰা যে স্বভাৱ দেখুৱায়, সেইটোৱে আমাৰ মাজত বহুত গেপ আনি থৈছে। সেইটোৱে আমাক ডিফাৰেঞ্চিয়েট কৰে যে আপোনাৰ মেণ্টেলিটি, আপুনি যেনেকৈ চিন্তা কৰিছে, আপোনাৰ দৰে যদি কোনোবাই আৰু এনেকৈ ফ'ল' কৰে, সেইটো আজিৰ তাৰিখত মই নাভাবোঁ যে আপুনি এজন সমাজত এইখিনি কথা কোৱাৰ যোগ্যতাটো আছে বুলি। আপোনাৰ ভয় কি যে ট্ৰাইবেল জনগোষ্ঠীৰ পৰা কোনোবা যদি কিবা ডাঙৰ দায়িত্ব যদি গ্ৰহণ কৰে, পদত যদি বহে, মানে সেইবিলাক নোহোৱা হ'ব লাগে, আমি বহিব নালাগে,
ট্ৰাইবেলবিলাক অমুক সুবিধাটো পাব নালাগে বা দিব নালাগে আৰু সেই ঘৃণা যে কৰা শুদ্ধ যে কৰিব লাগে বোলে মানে কি চোৱা হৈছে নেকি ট্ৰাইবেল মানুহ বসবাস কৰাৰ কাৰণে বা ট্ৰাইবেল মানুহ 5টা বছৰ এছেম্বলি চলোৱাৰ কাৰণে চোৱা হ'ল তাক চাফ কৰিব লাগে এইটো বুজাইছে নেকি আমাৰ মনত এতিয়াও আছে সেই আগৰ দিনৰ কথাবোৰ আপুনি আজি আপোনাৰ ষ্টেটমেণ্টটো সেই কথাটো উলিয়াবলৈ বাধ্যতা কৰিছে শুনিছিলোঁ আৰু দেখিছিলোঁ আমাৰ আইতাসকলে কৈছিলে যে আমি এক সময়ত আমি খোৱা পানী গিলাচবোৰ ঘৰৰ ভিতৰত নুসুমোৱা কথাবিলাক শুনিছিলোঁ পীৰা বহিবলৈ দিয়া সেই পীৰাখন ঘৰৰ ভিতৰলৈ নিবলৈ নিদিয়া এনেকৈ ব্যৱহাৰ এটা আমি সেই সময়ত পাই আহিছিলোঁ পকা খোৱা জাত গাহৰি খোৱা জাত এইবিলাক অত্যন্ত মানে মনত সেই দুখবিলাক লৈ আমি আজিলৈকে চেষ্টাৰ মাজেদি আমি এই লেভেলত আহিছোঁ নাই সেইটোক লৈ আপোনাৰ চকু বিহাইছে নেকি যদি হয় কওক চিধাকে কওক একজন ট্ৰাইবেল ব্যক্তিক লৈ যাৰ তুলনা আপুনি কৰিবই নালাগে আপুনি যে ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো আপোনাৰ মুখত নাচাজে একচুৱেলি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যি পাৰ্টিয়ে নহওক কিয় কিন্তু এজ আ ট্ৰাইবেল আমি এইটো ষ্টেণ্ড লৈছোঁ যাতে কোনো ট্ৰাইবেলক বিনা কাৰণত তাক পাৰ্চনেল এটাক কৰা সেইটো আমি কেতিয়াও একচেপ্ট নকৰোঁ আৰু কণ্ডেম কৰোঁ আপোনাৰ যিটো ষ্টেটমেণ্ট এইটো সঁচাকৈ গোটাই অসমৰ ট্ৰাইবেল লোকবিলাকক আঘাত দিছে দুখ দিছে যাৰ ফলত আজি সম্পূৰ্ণ ট্ৰাইবেল জনগোষ্ঠীয়ে নিজৰ চিনাকি নিজৰ ভাষা সংস্কৃতি লৈ শংকিত আৰু ইয়াৰ কাৰণে ছেপাৰেট ষ্টেট বিচাৰিবলৈ বাধ্যতা হৈছে কিয়নো আনফালে কিছুৱে কয় আমি এক অসম সুন্দৰ অসম গঢ়ি তুলিব লাগে বুলি কয় কিন্তু মাজে মাজে আপোনাৰ দৰে লোকে আহি কিনি আমাক এই শংকিত মনৰ ভাৱটো আকৌ উৎপন্ন কৰি যায় জন্ম দি যায় কি কৰে ইমান স্পষ্ট নহয় মই অসমীয়া কোৱাত ইমান স্পষ্ট নহয় তথাপিও যিখিনি পাৰোঁ সেইখিনি কথাটো উল্লেখ কৰিছোঁ আজি কাউন্সিল এটা আছে আমাৰ BTC সেইটো আপোনালোকে আমাক এনে দিয়া নাই ভাৰত চৰকাৰে এনে দিয়া নাই এটা সংবিধানিক মৰ্যাদা আৰু ইয়াৰ কাৰণে আমি হাজাৰ হাজাৰ আমাৰ আইতা খুৰা খুৰীসকলে চেক্ৰিফাইচ কৰিছে তেজেৰে চেক্ৰিফাইচ কৰি আমি এই BTCখন পাইছোঁ আৰু আজি আমাৰ ট্ৰাইবেল বিলাকে যদি কিছু আগবাঢ়ি আহিছে সেইটোক লৈ যদি আপোনাৰ চকু বিহাইছে তেনেহ'লে এইটো বহুত দুৰ্ভাগ্যজনক আৰু আপোনাৰ যি ষ্টেটমেণ্ট এইটো আলোচনাৰ বিষয় হৈ পৰিছে যিহেতু আপুনি ট্ৰাইবেলক লৈ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মাজত লৈ ট্ৰাইবেলক টাৰ্গেট কৰি কথা যে কৈছে ইয়াত আমি পাৰ্টি চাবলৈ নাযাওঁ কিবা দুৰ্নীতি হৈছে এইটো পাৰ্টি লেভেলত চৰকাৰে এইটো তদন্ত কৰিব কিন্তু ট্ৰাইবেলক যে টাৰ্গেট কৰি কথা কৈছে কোনোবা ট্ৰাইবেলে কেতিয়াবা সময়ত যদি প্ৰয়োজন হয় চিফ মিনিষ্টাৰো হ'ব পাৰিব আমুক তামুক মিনিষ্টাৰো হ'ব পাৰিব স্পিকাৰো হ'ব পাৰিব ইয়াক লৈ আপুনি এনেকৈ মন্তব্য কৰিবলৈ কোন সম্পূৰ্ণ ট্ৰাইবেলক টাৰ্গেট কৰি এই ঘৃণা কৰা যে মনোভাৱ
এইটো কিয় আপুনি জন্ম দিলে আকৌ প্ৰশ্ন সেইটো হয় আমি পকা খাওয়া জাত হয় আমি গাহৰি খাওয়া জাত হয় আমি ট্ৰাইবেল আমাৰ নিজা সংস্কৃতি নিজা ভাষা নিজা ধৰ্ম সকলো আছে আৰু আমি ইয়াক লৈ গৌৰৱ কৰোঁ কিন্তু আপোনাৰ যে মন্তব্য সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ একচেপ্ট নকৰোঁ আৰু আপুনি যি কৈছে এইটো সঁচাকৈ বহুত দুখ দিছে আৰু ইয়াৰ ফলটো আপুনি নিশ্চয় পাব